Hi friends, welcome to my YouTube channel Eco Unbox. আজি 26th of July 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ, আপোনালোকে গৈ মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। চ' আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ, কৰ্ণাটকৰ CMে ৰিজাইন দিছে। চ' ৰিজাইন দিছে তেওঁ আৰ্টিকল 164 আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ। তেওঁ তাৰ বেচিছত কি কৰিছে, কৰ্ণাটকৰ যোনজন CM আছিলে সেইজনে কি কৰিছে, এতিয়া ৰিজাইন দিছে আৰু সেই কৰ্ণাটকৰ CMে ৰেজিগনেশ্যন গভৰ্ণৰক দিছে। চ' ইয়াত আমি সেইটোৱে আৰ্টিকলে দেখিছোঁ। চ' নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। নেক্সট আৰ্টিকলটোত দেখিছোঁ, বেংগল ফৰ্মছ পেনেল টু লুক ইনটু স্নোপিং এলিগেশ্যনছ। চ' ইয়াত পেগাছাছ এস্পায়াৰৰ কথাই কৈছে। চ' ইয়াত কি কৰিছে, দাবায়াৰ যিটো নিউজ এজেঞ্চিয়ে কৈছিলে যে ইণ্ডিয়ান গভৰ্ণমেণ্টে বহুত জাৰ্নেলিষ্ট বা অপজিশ্যন লিডাৰৰ ওপৰত পেগাছাছ এস্পায়াৰ ব্যৱহাৰ কৰিছে। চ' ইয়াত আমি জানিব লাগিব পেগাছাছ এস্পায়াৰৰ বিষয়ে মই অলপ কৈ দিছোঁ। চ' ৰিচেণ্টলি ইট হেজ বিন ৰিপৰ্টেড ডেট পেগাছাছ ইট ইজ এ টাইপ অফ মেলিচিয়াছ ছফ্টৱেৰ এণ্ড ইউজ টু secretly monitor public figures in India, and it is designed to gain access to devices without the knowledge of users and gather personal information. Pegasus has been developed কৰিছিলে ইজৰাইলী ফাৰ্ম NSO গ্ৰুপে। চ' ইয়াক ডেভেলপ কৰিছিলে NSO গ্ৰুপে আৰু ছেটআপ কৰা হৈছিলে 2010ত আৰু ৰিচাৰ্চাৰে ইয়াক কেপচাৰ কৰিছে 2016ত। নাও কি হৈ গ'ল, এইটো 0 ক্লিক। এতিয়া কি কৰিব লাগে, একো ক্লিক কৰিবই নালাগে। আগতে কি হৈছিলে, পেগাছাছ এস্পায়াৰটো ফোনত ইনষ্টল হোৱাৰ আগতে এটা লিংক আহে। চ' সেই আমি যদি লিংকত ক্লিক কৰোঁ তেনেহ'লে পেগাছাছ এস্পায়াৰটো আমাৰ ফোনত অট'মেটিকেলি ইনষ্টল হৈ যায়। বাট এতিয়া কি হৈছে, তেনেকৈ একো ক্লিক কৰাৰ প্ৰয়োজন নাই। এতিয়া 0 ক্লিক, মানে কোনো ধৰণৰ ক্লিক কৰাৰ দৰকাৰ নাই। আমাৰ ফোনত যদি হোৱাটছআপ কল আহি যায় তেনেহ'লে ফোনত অট'মেটিকেলি ইনষ্টল হৈ যায়। চ' ই কি কৰে, আমাৰ ফোনৰ যিবিলাক মেছেজেছ বা ইণ্টাৰনেট, কেলেণ্ডাৰ, আমাৰ ফোনৰ কল হিষ্ট্ৰী, কণ্টেক্ট লিষ্ট গোটেইবিলাক ই কি কৰিব পাৰে, উলিয়াই ল'ব পাৰে। আৰু মেইনলি ই টাৰ্গেট কৰিছে হিউমেন ৰাইটছ এক্টিভিষ্ট, জাৰ্নেলিষ্ট, অপজিশ্যন লিডাৰ, বহুত মিনিষ্টাৰ, এণ্ড ইট ইজ এ চাইবাৰ এটেক হয়। সেইবাবে ৱেষ্ট বেংগলে বিচাৰিছে যে ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন চলিব লাগে। চ' সেইটোৱে নিউজ এইটোত দেখাইছে। চ' নেক্সট আমি আৰ্টিকলটোলৈ গৈছোঁ। নেক্সট আৰ্টিকলটোত দেখিছোঁ 6 পুলিচমেন কিল্ড ইন আছাম মিজোৰাম বৰ্ডাৰ ৰ'। ইয়াত কি হৈছে, আছাম মিজোৰামৰ মাজত এটা ক্লেছ সৃষ্টি হৈছে। চ' এই ক্লেছ ক্ৰিয়েট হোৱাৰ ফলত কি হৈ গৈছে, টোটেল 6জন পুলিচমেনৰ ডেথ হৈছে বুলি কৈছে। চ' এইটো এটা ইম্পৰ্টেণ্ট নিউজ যোৱাকালিৰ। চ' নেক্সট আমি আৰ্টিকলটো লৈ গৈছোঁ। নেক্সট আৰ্টিকলটোত দেখিছোঁ আমি পুৰী বিকামছ ইণ্ডিয়াছ ফাৰ্ষ্ট চিটি টু প্ৰভাইড কোৱালিটি ড্ৰিংকিং টেপ ৱাটাৰ। পুৰী কি হৈ গৈছে, ইণ্ডিয়াৰ ফাৰ্ষ্ট চিটি যোনে কি কৰিছে, কোৱালিটি ড্ৰিংকিং টেপ ৱাটাৰ প্ৰভাইড কৰিব পাৰিছে। পুৰী অন মানডে বিকেম দ্য ফাৰ্ষ্ট চিটি ইন ইণ্ডিয়া ৱেৰ people can avail high quality drinking water directly from the tap on 24-hour basis. 24-hour basis ইয়াত কি হৈছে, হাই কোৱালিটি ড্ৰিংকিং ৱাটাৰ কি কৰিছে, পুৰীত ছাপ্লাই কৰিছে। মানুহবিলাকে এটা হাই কোৱালিটি ড্ৰিংকিং ৱাটাৰ পাইছে। চ' সেইটো হৈ গ'ল ইণ্ডিয়াৰ ফাৰ্ষ্ট চিটি বুলি কৈছে পুৰী, আৰু তেনেকুৱা বেলেগত নাই হোৱা এইটো এতিয়ালৈকে বুলি কৈছে। চ' নেক্সট আমি যিটো আৰ্টিকল সেইটো আৰ্টিকললৈ গৈছোঁ। নেক্সট আৰ্টিকলটো দেখিছোঁ, এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয়। এইটো আৰ্টিকল আমি এতিয়া ডিছকাছ কৰিম। থানে চেঞ্চুৰী প্ৰপ'জড এছ MMRS ৰামচাৰ ছাইট। চ' মুম্বাই মেট্ৰপলিটান ৰিজন MMR মিনছ। চ' ইয়াত কি কৈছে, ৰামচাৰ ছাইট কি হয়, প্ৰথমতে আমি সেইটো জানিব লাগিব। আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে যিটো ইম্পৰ্টেণ্ট মই সেইটোৱে ডিছকাছ কৰিম। চ' ৰামচাৰ কনভেনশ্যন কেতিয়া চাইন কৰা হৈছিলে, 1971ত চাইন কৰা হৈছিলে। চ' আমি ইয়াৰটো মনত ৰাখিব লাগিব। ইন দ্য ইৰাণৰ এখন চিটি ৰামচৰ, এণ্ড ইট ৱাজ ওৱান অফ দ্য অল্ডেষ্ট ইণ্টাৰ গভৰ্ণমেণ্টেল একৰ্ড ফৰ প্ৰিজাৰ্ভিং দ্য ইক'লজিকেল কেৰেক্টাৰ অফ ৱেটলেণ্ডছ। যিবিলাক ৱেটলেণ্ডছ আছে সিহঁতক কি কৰিবৰ কাৰণে, প্ৰিজাৰ্ভ কৰিবৰ কাৰণে এখন চাইন কৰিছিলে। সেইটো হৈ গ'ল ইৰাণৰ এখন চিটি ৰামচৰত। এণ্ড ইট ইজ অলছ' ন'ন এজ দ্য কনভেনশ্যন অফ ৱেটলেণ্ডছ। ইয়াক আকৌ কনভেনশ্যন অফ ৱেটলেণ্ডছ হিচাপেও জনা যায়। আৰু ইয়াৰ মেইন এইমটো হৈ গ'ল টু ডেভেলপ এণ্ড মেইনটেইন এন ইণ্টাৰনেশ্যনেল নেটৱৰ্ক অফ ৱেটলেণ্ডছ হুইচ আৰ ইম্পৰ্টেড ফৰ দ্য কনজাৰ্ভেশ্যন অফ গ্ল'বেল বায়'লজিকেল ডাইভাৰ্চিটি। এণ্ড ৱেটলেণ্ডক ডিক্লেয়াৰ কৰা হৈছে ৰামচৰ ছাইট হিচাপে, যাতে ৱেটলেণ্ডবোৰে প্ৰটেকশ্যন পায়। আৰু ৱেটলেণ্ডবিলাককে এতিয়া ৰামচৰ ছাইট বুলি কয়। আৰু সিহঁতে কি, যাতে সিহঁতে প্ৰটেকশ্যন পায়, প্ৰিজাৰ্ভেশ্যন পায়, কনজাৰ্ভেশ্যন পায়। চ' আমি আৰু এটা
1 মাৰ্কছৰ জিকে কুৱেশ্যন আহিব পাৰে হেতু হৈ গ'ল যে আমি মনত ৰাখিব লাগিব টোটেল ইণ্ডিয়াৰ ৰামছৰ সাইট কিমান আছে সো টোটেল আছে ৰামছৰ সাইট 42 সো হেতুৱে এইটো আৰ্টিকলত ডিসকাস কৰিছে সো আমি নেক্সট আৰ্টিকলটো লৈ গৈছো নেক্সট আমি আৰ্টিকল দেখিছো এইটো এখিনি হৈ গ'ল এডিটৰিয়েল পেজলৈ গৈছো এডিটৰিয়েল পেজত আমি দুটা মোস্ট ইম্পৰ্টেন্ট আৰ্টিকল আজি ডিসকাস কৰিম এটা হৈ গ'ল ইভালুৱেটিং ইণ্ডিয়াছ অপশনছ ইন আফগানিস্তান আৰু নেক্সট আৰ্টিকলটো আমি ডিসকাস কৰিম ওয়ান্ডেড মাউণ্টেইনছ সো এই দুটা আৰ্টিকল আজিৰ এডিটৰিয়েল পেজৰ মোস্ট ইম্পৰ্টেন্ট আৰ্টিকল হয় সো ফাৰ্স্ট আৰ্টিকলটো দেখিছো ইভালুৱেটিং ইণ্ডিয়াছ অপশনছ ইন আফগানিস্তান সো ইয়াত আফগানিস্তানত একেদিন যেটো সিচুৱেশন ক্ৰিয়েট হৈ আছে সো হেতু আৰ্টিকলৰ বিষয়ে ইয়াত কৈছে সো ৰিসেন্টলি দ্য ইউএছ ট্ৰুপছ ডিপাৰ্টেড ফ্ৰম Afghanistan after the 20-year long war effectively ending their military operations in Afghanistan recently ki koise USA ki koise jibilak Afghanistan troops asile he troops bilak ki koile withdraw koribo loise so India aru Afghanistan to eta ki asile agote bonding eta ase relation eta ase aru hetu ki hoise etia bahut beya hobo dhorise kiono ami gom pai asu je Afghanistan Taliban etia ki korise bahut area capture korise Afghanistan Taliban Kabul khon gutei khon capture korar মানে ইৰাদা কৰি আছে আৰু 85% কি কৰিছে এতিয়া অলৰেডি ক্যাপচাৰ কৰিছে বুলি কৈছে বহুত বেয়া এটা সিচুৱেশন সৃষ্টি হৈছে সো ইউএছ বা ইণ্ডিয়া ইয়াতে কি কৰিব বিচাৰিছে শান্তিপূৰ্ণভাৱে যাতে এই গুটেই সিচুৱেশনটো ভাল হয় হেতু কাৰণে কি কৰিছে বিভিন্ন ধৰণৰ মিটিং হৈ আছে এতিয়া মিটিং কৰিব বিচাৰি আছে তালিবানৰ লগত সো ইয়াত আমি মই ডিসকাস কৰিম যে ইউএসএ কেনেকে ট্ৰুপছখিনি কেনেকে মানে আফগানিস্তানলৈ গ'ল হেতু কি হৈছিল হে গুটে কথাখিনি মই ডিসকাস কৰিম সো ইয়াত ব্যাকগ্ৰাউণ্ডটো কি আছিল যে অন 11 সেপ্টেম্বৰ 2001ত কি হৈছিল এটা টেৰৰিষ্ট এটাক হৈছিল আমি মনত ৰাখিব লাগিব 2001ত আৰু এই টেৰৰিষ্ট এটাকটো কি কলে ইন আমেৰিকাত হৈছিল জুনে মাৰিলে 3000 পিপলক মাৰিছিল আমেৰিকা আৰু হেইভাবে ইয়াক 9/11 এটাক বুলি কোৱা হয় 9/11 এটাকটো কি মই হেতু ডিসকাস কৰিম 9/11 এটাক বুলি কয় উসামা বিন লাদেনক অল কায়দাৰ হেড হিচাপে আইডেন্টিফাই কৰিছিল আৰু তেকে মেইন ৰেসপন্সিবল বুলি কোৱা হৈছিল যেহেতু টেৰৰিষ্ট এটাক হৈছিল আমেৰিকাৰ আৰু তাত 3000 মানুহৰ মৃত্যু হৈছিল কিন্তু তালিবানে কি কৰিছিল সেই সময়ত আফগানিস্তানত ৰুল কৰিছিল ইহঁতে আৰু ইহঁতে বিন লাদেনক প্ৰটেক্ট কৰিবৰ কাৰণে ৰিফিউজ কৰিছিল হিহঁতক গটাই দিবৰ কাৰণে আমেৰিকাই হেতু বিচাৰিছিল বিন লাদেনক যাতে হিহঁতে গটাই দিয়ে আৰু ইউএছএ ডিক্লেয়াৰ কৰিছিল এখন ৱাৰ যেতিয়া গটাই নিদু বুলি ক'লে আফগানিস্তানত আৰু ইউএছএ তালিবানৰ ৰুল হেক কৰি দিছিল আৰু তেতিয়া তাত চৰকাৰ গঠন কৰি দিছিল আৰু ইউএছৰ ট্ৰুপছ তেতিয়া তাত সোমাইছিল বাট উলাব পৰা নাছিল আৰু তালিবান আৰু ইউএছৰ মাজত এগ্ৰিমেন্ট হৈছিল ইন দা এগ্ৰিমেন্ট দ্য ইউএছ এডমিনিষ্ট্ৰেশ্যন promised that it would withdraw all American troops from Afghanistan by 1st May 2021 আৰু সেই এগ্ৰিমেন্ট মতে 2021 of 1st May সকলোখিনি ট্ৰুপছ তাৰ পৰা উঠাই আনিব বুলি এগ্ৰিমেন্ট কৰিছিল বাট হেতু এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু তাৰ ডেডলাইনটো এতিয়া 11 সেপ্টেম্বৰ 2021 কৰি দিলে আৰু ইণ্ডিয়া আফগানিস্তানত বিলিয়নছ অফ ৰুপিজ ইনভেষ্টমেন্ট কৰিছে সো এতিয়া কি হৈ গৈছে এনেকুৱা সিচুৱেশনত হেই ইনভেষ্টমেন্টখিনি যে প্ৰটেকচন দিবৰ কাৰণে ইণ্ডিয়াই তালিবানৰ লগত ডিল কৰিছে তালিবানৰ লগত মিটিং কৰিব বিচাৰিছে যাতে হিহঁতে শান্তিপূৰ্ণ চুক্তি লৈ আহে আৰু সকলোখিনি সিচুৱেশন যাতে ভাললৈ আহে সো হেতুৱে এটো আৰ্টিকলত ডিসকাস কৰিছে সো আমি নেক্সট আৰ্টিকলটো লৈ গৈছো নেক্সট আৰ্টিকলটো এটা ইম্পৰ্টেন্ট আৰ্টিকল হয় সো ইয়াত কি হৈছে টুৰিষ্ট বিলাকৰ ট্ৰেজেডি হৈছে হিমাচল প্ৰদেশত ডিউ টু ল্যান্ডস্লিপৰ কাৰণে সো ইয়াত আমি ডিসকাস কৰিব লাগিব ল্যান্ডস্লিপ বা ল্যান্ডস্লাইড মানে কি হয় So landslide recently ki hoise due to heavy rainfall karone numbers of landslide occurred in many parts of India Maharashtra to hoise due to heavy rainfall karone landslide a landslide is defined as the movement of a mass of rock or earth down a slope landslide ki karone hoy due to gravity ba loss of vegetation human activity like increase construction activity ba increase agriculture deforestation আৰু তাৰ মেজৰ্স বিলাক হৈ গল এফৰেষ্টেশন কলে ৰিডিউস কনস্ট্ৰাকশন এক্টিভিটিজ যেহেতু পপুলেশন টু বৃদ্ধি পাইছে দিনক দিনৰ তাৰ ফলত কি হৈছে মানুহে বিভিন্ন বেছিকে খেতি বাতি কৰিব লৈছে মানে লিমিটটো ক্ৰছ কৰি গৈছে বা কনস্ট্ৰাকশন এক্টিভিটি বিলাক বাঢ়িব ধৰিছে আৰু তাৰ কাৰণে কি হৈছে যেবিলাক মাটি বিলাক হেতে কি কৈছে গছ গছনি কাটি দিছে তাত ঘৰ দুৱাৰ বনাই দিছে কনস্ট্ৰাকশন এক্টিভিটি বিলাক কৰিছে যেহেতু আমি জানো যে
মাটি ধৰি ৰখাৰ কেপাচিটি গছ গছনি বহুত থাকে তো তাৰ ফলত কি হৈ গৈছে লেণ্ডশ্লাইড হৈ গৈছে চ' তাৰ কাৰণে আমি কি হাতত ল'ব লাগিব যে এফৰেষ্টেশ্যন মিনছ বৃক্ষৰোপণ কৰিব লাগিব আৰু যিবিলাক কনষ্ট্ৰাকশ্যন এক্টিভিটি চলি আছে সেইবোৰ যিমান পাৰোঁ সিমান নাইকিয়া কৰিবলৈ আৰু এগ্ৰিকালচাৰটো এটা লিমিটলৈ আনিব লাগিব চ' এইখিনিয়ে আছিলে লেণ্ডশ্লাইডৰ বিষয়ে চ' আমি নেক্সট পেজলৈ গৈছোঁ এতিয়া নেক্সট পেজত আমি দেখিছোঁ এটা ইম্পৰ্টেণ্ট আৰ্টিকেল এইটোৱে এতিয়া যিটো আমি ডিছকাছ কৰোঁ লেণ্ড ইউজ চেঞ্জ ডিছৰাপ্ট ইয়াত সেইটো কথাই কৈছে যে লেণ্ডশ্লাইডৰ ফলত কি হৈছে ক'ত কি হৈছে হিমাচল প্ৰদেশত এইটো লেণ্ডশ্লাইড হোৱা দেখা গৈছে তাৰ ফলত বহুত মানুহৰ মৃত্যু হৈছে আৰু লেণ্ডশ্লাইড হোৱাৰ কাৰণ হ'ল হিউমেন এক্টিভিটি বাঢ়িছে কনষ্ট্ৰাকশ্যন ইনক্ৰিজ হৈছে আৰু মহাৰাষ্ট্ৰতো লেণ্ডশ্লাইড হৈছে চ' সেইখিনি কথাই এই আৰ্টিকেলটোত দেখাইছে অলৰেডি আমি এডিটৰিয়েলত এইটো কথা ডিছকাছ কৰিলোঁ চ' আমি নেক্সট যিটো আৰ্টিকেল সেইটো আৰ্টিকেললৈ গৈছোঁ নেক্সট আৰ্টিকেলটোত দেখিছোঁ ৰেভিনিউ ফ্ৰম মনুমেণ্টছ ডাউন যিবিলাক আমাৰ ইণ্ডিয়াত মনুমেণ্টছ আছে আমাৰ ইণ্ডিয়াত বহুত মনুমেণ্টছ আছে লাইক তাজমহল হ'ব পাৰে বা যিকোনো ধৰণৰ মনুমেণ্টছ সেইবিলাকৰ পৰা কি হয় অসমতো বহুত আছে তলাতল ঘৰ বা ৰংঘৰ কাৰেংঘৰ সেইবিলাক হৈ গ'ল কি হয় আমাৰ এটা মনুমেণ্টছ চ' সেইবিলাকৰ কি হৈছে ৰেভিনিউটো সেইবিলাকৰ পৰা এটা ৰেভিনিউ আৰ্ণ হয় সেই ৰেভিনিউটো কি হৈ গৈছে এতিয়া ডাউন হৈ গৈছে চ' ৰেভিনিউ কেনেকৈ আৰ্ণ হয় যিহেতু সেইবিলাক যেতিয়া চাবলৈ যায় টুৰিষ্টবিলাক আমি যেতিয়া যাওঁ তেতিয়া কি হয় তাত এটা টিকেট দিয়ে সেই টিকেটৰ এটা দাম লয় চ' সেনেকৈ কি হয় ৰেভিনিউটো কালেক্ট কৰে চ' ইয়াত এটা ৰিপৰ্ট এটা দেখাইছে যে 1920ত এই ৰেভিনিউটো আছিলে 336 crore আৰু সেইটো এতিয়া 2020 আৰু 21ত ডাউন হৈ কিমান হ'ল 40 crore হৈছেগৈ যিহেতু ইয়াৰ মেইন ৰিজনটোৱে হৈ গ'ল যে COVID-19ৰ চিটুৱেশ্যন চলি আছে লকডাউন চলি আছে তো তাৰ ফলত এইবিলাক বন্ধ হৈ আছে বহুত মানুহ এতিয়া যাত্ৰীবিলাক যোৱা নাই সেইবোৰ চাবলৈ চ' তাৰ ফলত কি হৈ গৈছে ৰেভিনিউ যিটো পাইছিলে সেইটো কমি গৈছে বুলি কৈছে চ' আমি নেক্সট যিটো আৰ্টিকেল সেইটো আৰ্টিকেললৈ গৈছোঁ এতিয়া নেক্সট আৰ্টিকেলটো বিজনেছ পেজত দেখিছোঁ বিজনেছ পেজত এইটো এটা ইকনমিক পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট এটা আৰ্টিকেল হয় এইটো হৈ গ'ল যে এই কমডিটি প্ৰাইচেছ বুষ্টিং এক্সপৰ্টছ ভেলু যিহেতু আমি গম পাইছোঁ যে এইকেইদিন কি হৈছে কমডিটিৰ প্ৰাইচটো কি হৈছে বৃদ্ধি পাই আছে চ' তাৰ বৃদ্ধি পোৱাৰ ফলত কি হৈ গৈছে এইটো এটা ভাল চাইন যে এক্সপৰ্টটো কি হৈছে আমাৰ ইনক্ৰিজ হৈছে যিহেতু মই অলৰেডি এবাৰ নিউজত এইটো ডিছকাছ কৰিছিলোঁ যে এক্সপৰ্ট আমাৰ কি হৈ গৈছে আগতকৈ ভাল হৈছে আগতে যিমান এক্সপৰ্ট হৈছিলে এতিয়া কি হৈ গ'ল সেই এক্সপৰ্টটো বৃদ্ধি পাইছে যিহেতু কি হৈছে COVID-19 যদিও চলি আছে তথাপিতো কি হৈছে এক্সপৰ্টটো কমি যোৱা নাই বুলি কৈছে আৰু এক্সপৰ্ট যেতিয়া বৃদ্ধি পাব তেতিয়া অট'মেটিকেলি কি হ'ব প্ৰডাকশ্যন ইনক্ৰিজ হ'ব আমি প্ৰডাকশ্যন বেছিকৈ কৰিম চ' প্ৰডাকশ্যন ইনক্ৰিজ হোৱাৰ লগে লগে কি হ'ব তাত মানুহবিলাকক এমপ্লয়মেণ্ট জেনেৰেট হ'ব এমপ্লয়মেণ্ট জেনেৰেশ্যনটো বৃদ্ধি পাব আৰু তাৰ ফলত ইনকামটো বাঢ়িব মানুহৰ চ' ইনকাম আৰ্ণ হ'ব আৰু কি হ'ব মানুহৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো বৃদ্ধি পাব আল্টিমেটলি কি হ'ব ইকনমিখন ডেভেলপড হৈ যাব চ' এইটো এটা ভাল চাইন হয় আমাৰ ইণ্ডিয়াৰ কাৰণে চ' আজিৰ ডিছকাশ্যনত নিউজ পেপাৰ এনালাইচিছত ইমানখিনিয়ে আছিলে আপোনালোকে যদি মোৰ চেনেলটো ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব যিমান পাৰে সিমান চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'